Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইকাৰি এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি আকৌ এটা গ্ৰেড 4 ক্লাছ লৈ আনিছো আৰু ইতিমধ্যে গ্ৰেড 4 বহুত কেইটা ক্লাছ মই কৰি থৈছো আৰু এটা প্লেলিষ্ট বনাইছো প্লেলিষ্টত লিখা আছে গ্ৰেড 4 প্লেলিষ্ট এটা স্পেশালি বনোৱা আছে তাত বহুতখিনি ক্লাছ ইতিমধ্যে ইনক্লুড কৰিছো তাত যদি ভালদৰে বিচাৰা তুমি 100টাতকৈ ওপৰত কোৱেশ্চন পাবা এটা আকৌ মই গ্ৰেড 4 নতুন নতুন কন্টেন্ট দিয়া আৰম্ভ কৰিছো গতিকে তোমালোকে কেৱল পঢ়িব লাগে প্ৰেক্টিস কৰিব লাগে বস্তু মই দি থাকিম যিমান লাগে ইমান মই দি থাকিম কেৱল তোমালোকে পঢ়িব লাগে ঠিক আছে তো গ্ৰেড 4 ৰ নতুন ক্লাছলৈ আকৌ স্বাগতম জনাইছো আকৌ আমি ক্লাছটো আৰম্ভ কৰিছো ওকে তো আহক আমি গ্ৰেড 4 ৰ কাৰণে ম্যাথমেটিক্সৰ কেইটামান ইম্পৰ্টেন্ট বস্তু ডিসকাশন কৰিম এখন যে আমাৰ টেস্ট কোর্স অফলাইন টেস্ট কোর্স আমাৰ নলবাৰী চেণ্টাৰত এডমিশন চলি আছে 30 ডেজৰ কাৰণে আৰু তাতে ইতিমধ্যে ক্লাছ ষ্টাৰ্ট হৈছে কিছুমান আৰু কিছুমান নতুন বেচৰ ক্লাছ আৰম্ভ হ'ব কন্টেক্ট নম্বৰ আছে কন্টেক্ট কৰিব পাৰে আৰু এইটো হৈছে আমাৰ নতুন এটা ব্ৰাঞ্চ হয় নলবাৰী সামতা বুলি হয় তো সামতাত আমাৰ নতুন এটা ব্ৰাঞ্চ আৰম্ভ হৈছে 30 ডেজৰ টেস্ট কোর্স আৰু এটো আমাৰ ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে কন্টেক্ট নম্বৰ আছে যদি আপোনাৰ ওচৰত বা এইটো লোকেশন আপোনাৰ ওচৰ হয় তেনে আপোনারা আহিব পাৰে পঢ়িব পাৰে ইয়াত ম্যাথছ আৰু ৰিজনিং যথেষ্টখিনি কমন দিব কাৰণে মই চেষ্টা কৰিম নাজানো কিমানখিনি মই সফল হ'ব পাৰো বাট মোৰ ফালৰ পৰা মই 100% দিম আৰু এই কোৰ্সটোৰ ফালৰ পৰা তোমাৰ ম্যাথছ আৰু ৰিজনিংত যথেষ্টখিনি তোমাৰ সহায় হ'ব গতিকে লগ পাম সকলোৱে আহিব পাৰে তো আজি আমাৰ প্ৰথমটো প্ৰশ্ন সকলোৰে সন্মুখত আগবঢ়াইছো আৰু প্ৰশ্নটো কি আছে এবাৰ দেখাইছো প্ৰশ্নটো কি আছে সব The angles of a triangle are in the ratio 5:3:7 the triangle is okay যদি এটা ত্ৰিভুজৰ কোণবোৰ এনেকুৱা হয় 5:3:7 তেতে আমি ক'ব লাগে সেই ত্ৰিভুজটো কি হয় ওকে কোণবোৰ এনেকুৱা মানে কি প্ৰথমটো কোণ তুমি ধৰিব পাৰা 5x বুলি সেকেন্ডটো কোণ তুমি ধৰিব পাৰা 3x বুলি আৰু থাৰ্ডটো কোণ তুমি ধৰিব পাৰা 7x বুলি হল কোণটো আমি নাম ধৰিব পাৰো কাৰণ যেটা অনুপাতত দিয়া থাকে না তুমি ডাইৰেক্ট 5 বুলি ক'ব নোৱাৰা ডাইৰেক্ট 3 বা 7 বুলি ক'ব নোৱাৰা তুমি ধৰিবলৈ 5 ৰ লগত কোনোবা এজন আছে সাপোজ x 3 ৰ লগত কোনোবা এজন আছে 7 ৰ লগত কোনোবা এজন আছে ঠিক আছে 5 ৰ লগত আছে 5 লগত x লগত 3x আৰু লগত 7x তুমি চাগে জানা যে এটা ত্ৰিভুজৰ কথা কৈ আছে এটা ত্ৰিভুজৰ তিনিটা কোণ থাকে আৰু তিনিটা কোণ যদি তুমি যোগ কৰিব যোৱা তাৰ মানটো কিমান হয় 180 ডিগ্ৰী হয় ওকে তিনিটা কোণ যদি তুমি যোগ কৰিব যোৱা মানটো কিমান হয় 180 এতিয়া ইয়াৰ পৰা আমি x ৰ ভ্যালু ওলাম হাতে পাছে 12 12 দিনে কিমান 15টা x আছে এইফালে কোনি আছে 180 ইয়াৰ পৰা যদি x ৰ ভ্যালু ওলাব যাও 180 টো ইয়াত থাকিব 15 টো ইয়াত কি হৈ আছে হৰণ 3 দিয়ে কাটিলে কেইবাৰ যাব 5 বাৰ 3 দিয়ে কাটিলে কেইবাৰ যাব 6 বাৰ লগত কি আছে শূন্য আৰু 5 দিয়ে ইয়াক কাটিলে কেইবাৰ যাব 12 5 গুণ 60 মানে x ৰ মান কিমান পালা 12 সেই x ৰ মানটো যদি মই ইয়াত বহাই দিও 12 5 গুণ কিমান 60 হ'ব 12 3 গুণ কিমান 34 হ'ব ওকে আৰু 7 12 গুণ কিমান 7 2 গুণ কিমান 14 7 1 গুণ 7 1 কিমান 8 দ্যাট মিন্স आंसर এটা কিমান পাইছা 60 36 আৰু 84 তো ইয়াত গম পাইছা ন ইয়াত দিগটা কোণ পাইছা প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু চোৱা আৰু যদি এটা ত্ৰিভুজৰ প্ৰতিটো কোণ যদি 90 ডিগ্ৰীতকৈ সৰু হয় সেই ত্ৰিভুজটোৰ নাম হৈছে সূক্ষ্মকোণী ত্ৰিভুজ মানে সূক্ষ্মকোণ মানে 90 তকৈ সৰু এটা কি বুলি কয় সূক্ষ্মকোণ বুলি কয় সূক্ষ্মকোণী ত্ৰিভুজ যাক আমি ইংৰাজীত কি বুলি কওঁ একুইট এংগল ট্ৰায়াঙ্গল এনেকুৱা কোড আছে তো অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছা এটা তোমাৰ লেভেলৰ প্ৰশ্ন ওকে তো নেক্সট প্ৰশ্নটো ফেৰ আগবাৰো এতিয়া নেক্সট কোৱেশ্চনটো আইছো তো ওয়ান অফ দা ফ্যাক্টৰ মানে কি হয় উৎপাদক ওকে উৎপাদক তো আমাৰ সুধি আছে এইটো ভাঙিলে ইয়াৰ এটা উৎপাদক তলৰ কোনটো হ'ব পাৰে ওকে এইটো ভাঙিলে তলৰ ইয়াৰ এটা উৎপাদক তলৰ কোনটো হ'ব পাৰে তো উৎপাদক বুলি কোৱাৰ আগতে মই এটা বস্তু চেষ্টা কৰো যে ইয়া কি ভাঙিব পাৰে হা হেখিনি আগতে চেষ্টা কৰো ঠিক আছে তো ইয়াক যদি ভাঙিব যাও এনেকুৱা লাগি আছে এটো আমাৰ 5 মানে 5 স্কয়াৰ 5 5 25 এটো আমাৰ x যেতনি ইয়াক কেনেকে লিখিব পাৰে 5x স্কয়াৰ আৰু 1 ক কেনেকে লিখিব পাৰি 1 স্কয়াৰ পাৰি এনেকে লিখিব ওকে আৰু ইফালে কোনি আছে 1 + 5x লগত কোনি আছে হোল স্কয়াৰ ঠিক আছে এনেকুৱা লাগি আছে এটো আমাৰ a স্কয়াৰ - b স্কয়াৰ দ্যাট মিন্স দিস ইজ आवर a - b দিস ইজ आवर a + b ঠিক আছে না সোয়া ওকে প্লাস ইয়াত কোনি আছে 1 + 5x হোল স্কয়াৰ মাজত যেতে যোগ বা বিয়োগ থাকিব এটো দেখিবা মাজত যোগ আছে তেতে তুমি এইফালে কিবা বস্তু আছে এইফালে কিবা বস্তু আছে সেই বস্তুৰ পৰা কিবা এটা বস্তু কমন আনিব পাৰা মানে কি ইয়াতে 1 + 5x আৰু 5x + 1 একেই বস্তু 1 + 5x আৰু 5x + 1 যিকোনো এটা বুলি ভাবিব পাৰা এটো 1 + 5x এটো 1 + 5x ইয়াতে 1 + 5x দুটা আছে ইয়াতে 1 + 5x এটা আছে তো এটা আমি কমন আনিব পাৰো কমন আনিলে ইয়াত কোন থাকিব 1 + 5x টো যদি মই কমন আনো ব্র্যাকেট স্টার্ট ইয়াৰ অকল কোন থাকিব 5x - 1 মাজত কোনি আছে প্লাস ইয়াতে যদি হোল স্কয়াৰ আছে আমি যোৱা এটা বাহিৰত গল এটা ইয়াত থাকি যাব ঠিক আছে ক্লিয়াৰ এতিয়া 1 + 5x টো ইয়াত আছে এটো যদি সোয়া পাঁচটা কিমানটা x 10টা x মাইনাস আৰু প্লাস 1 কাটা গল অকল কোন থাকিল 10x আৰু দুটা ব্র্যাকেটৰ মাজত এটা একোনে কি আছে পূৰণ যেতিয়া দুটা ব্র্যাকেটৰ মাজত পূৰণ আহিব তেতিয়া
ইয়াৰ নাম হৈছে উৎপাদক ইয়াৰ নাম হৈছে উৎপাদক কাৰ উৎপাদক এই যাৰ পৰা মই স্টাৰ্ট কৰিছিলো তো আমাক সুধি আছে তলৰ কোনটো ইয়াৰ উৎপাদক হ'ব হয় আমাৰ অপচনত এটো থাকিব লাগিব এটা এটো শুদ্ধ উত্তৰ যদি অপচনত এটো আছে এটো শুদ্ধ উত্তৰ তো অপচনত কি আছে এটো আমাৰ নাই 5 - x আমাৰ নাই 5x - 1 নাই আমাৰ +1 এ আছে নহব 10x মিলি আছে তো অপচন ডি ইজ দা কারেক্ট आंसर অপচন ডি ইজ দা কারেক্ট आंसर ওকে নেক্সট কোয়েশ্চন সুধিছে এই বস্তুটো দেখিছা √12 + √10 - 1 বা -2 বা √2 জি দিয়া থাকে ওকে সেই বস্তুটো কি হয় চাইটা অপচন দিয়া আছে প্ৰথম অপচন দিয়া আছে এ পজিটিভ নাম্বাৰ হুইচ ইজ ৰেশনেল সেকেন্ড অপচন দিয়া আছে এ নাম্বাৰ ইকুয়াল টু 0 থার্ড অপশন দিয়া আছে নাম্বার হুইচ ইজ ইৰেশনেল মানে প্ৰথম অপশন দিয়া আছে এটা পজিটিভ সংখ্যা হয় ধনাত্মক সংখ্যা যেটো পৰিমেয় হয় ৰেশনেল মানে পৰিমেয় ওকে সেকেন্ডটো কোৱা আছে নাম্বার ইকুয়াল টু 0 ইয়াৰ आंसर টু 0 ৰ সমান হয় থাৰ্ডটো দিয়া আছে এই নাম্বার হুইচ ইজ ইৰেশনেল বা অপৰিমেয় হয় এটা ইন্টিজাৰ অখণ্ড সংখ্যা যেটো নেগেটিভ হয় তোমাক মই এটা টেকনিক দিও যদি কেতিয়াবা এনেকৈ ৰুট ওভাৰ বস্তু দেখিছা আৰু ৰুট ওভাৰৰ ভিতৰৰ সংখ্যাটো দেখিছা ধৰ ভাঙিব নোৱাৰি ৰুট ওভাৰ 2 ভাঙিব নোৱাৰি ৰুট ওভাৰ 5 ভাঙিব নোৱাৰি ৰুট ওভাৰ 12 ভাঙিলেও বৰ বেছি ৰুট ওভাৰ 3 থাকিয়ে যাব মানে কমপ্লিট ভাঙিব নোৱাৰে 12 টোক 4 পূৰণ 3 এইবোৰ কৰিব পাৰিব কমপ্লিট ৰুট ওভাৰটো গুছি না যায় যদি কাৰোবাত কেতিয়াবা ৰুট ওভাৰটো যদি গুছি না যায় লগত যদি যোগ বিয়োগ কিবা বস্তু থাকে এনেকুৱা যদি কিবা যোগ বিয়োগ থাকে তেতিয়াহ'লে 100% সিওৰ ইয়াৰ নামটো হ'ব অপৰিমেয় সংখ্যা পূৰণ থাকিলে কথাটো কিন্তু বেলেগ হ'ব ৰে পূৰণ হৰণ থাকিলে কথাটো বেলেগ হ'ব যদি যোগ বিয়োগ থাকে তেতিয়া 100% সিওৰ যদি ৰুট ওভাৰটো গুছি যোৱা নাই তেতিয়া সেই সংখ্যাটো 100% অপৰিমেয় অৰ্থাৎ ইৰেশনেল নাম্বাৰ তেনেকৈ অপচন কোড আছে অপচন সি ইজ দা কারেক্ট आंसर পাইছা নে বুজি অসুবিধা হোৱা নাই ধুনিয়াকে বুজাইছো সিম্পলকে বুজাইছো আৰু গ্ৰেড 4 ৰ ক্লাসটো কন্টিনিউ কৰি থাকিব লাগে নে এবাৰ মোক জনাবা তেতিয়াই মই বস্তুটো কন্টিনিউ কৰাব পাৰিম হয় নে নহয় তো গ্ৰেড 4 ৰ ক্লাসটো কন্টিনিউ কৰিব লাগে নে নালাগে এবাৰ জনাবা যদি লাগে বুলি ভাবা তো কন্টিনিউ কৰাম হ'ব নেক্সট one if the diagonals of a quadrilateral are equal সব এটা চতুৰ্ভুজ আছে চতুৰ্ভুজৰ যোনডাল ডায়াগোনাল তিৰ্যক বুলি কয় কৰ্ণ বুলি কয় ওকে সেই যোনডাল ডায়াগোনাল সেই ডায়াগোনালডাল সমান বুলি কৈছে আৰু ইয়তে মাজত কাটাকাটি কৰে তো ডায়াগোনালৰ ওপৰত মই এটা মানে ক্লাস ল'ব চেষ্টা কৰিম তো কিছুমান এনেকুৱা ডায়াগোনাল আছে কাৰোবাৰ ডায়াগোনাল এটা কেৱল মাজত কাটে এক নম্বৰ কিছুমান এনেকুৱা আছে ডায়াগোনাল বোৰে ডায়াগোনাল মানে কি কৰ্ণ মানে বুজি পাইছা না এটো জলা ছবি এই ছবিটো এডাল আৰু এডালৰ নাম কৰ্ণ হয় বুজি পাইছা সেই কৰ্ণ দুডালে কেতিয়াবা মাজত কাটে এটো চিত্ৰৰ নাম হৈছে সামান্তৰিক যাৰ কেৱল মাজত কাটে আৰু একো নাজানো কেতিয়াবা ইয়ত দুটাই মাজত কাটে আৰু ইয়ত দুটা সমানো হয় সেই ছবিটোৰ নাম হৈছে আয়ত কেতিয়াবা ইয়ত গেটাই মাজত 90 ডিগ্ৰী কৰি পেলাই কাটে 90 ডিগ্ৰী তেৰে ইয়াৰ নাম হৈছে ৰম্বাস তাছে এটা আছে ইয়ত গেটাই মাজত 90 ডিগ্ৰী কৰি কাটিব আৰু ইয়ত গেটা সমান হ'ব তেৰে তাৰ নাম হৈছে বৰ্গ হল তো আমাক সুধিছে কি কেৱল সমান বুলি কৈছে আৰু ডি বিভাজিত মানে মাজত কাটে বুলি কৈছে দ্যাট মিন্স আনসারটো কি হ'ব অপচন বি অৰ্থাৎ ৰেক্টেঙ্গল দ্যাট মিন্স আয়ত ইজ দা কারেক্ট आंसर পাইছা বুজি প্ৰবলেম হোৱা নাই তবে বুজি পাই আছা ওকে তো এইটোৰ ওপৰত এক্সট্ৰা এটা মই বস্তু বুজাম দেই ওকে এখন আমাৰ টেস্ট সিৰিজ হয় টপ 20 টেস্ট সিৰিজ গ্ৰেড 3 গ্ৰেড 4 সবৰে কাৰণে ইয়াৰ 20 খন টেস্ট সিৰিজ বনোৱা আছে আৰু এই 20 খন টেস্ট সিৰিজ অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আছে অল সাবজেক্টৰ কাৰণে আছে যদি আপোনালোকে ভাবে এইটো সময় কেৱল টেস্ট সিৰিজ কৰা সময় তেন্তে ল'ব পাৰে আপুনি যথেষ্টখিনি কামত আহিব বুলি ভাবো মই ঠিক আছে গতিকে ল'ব পাৰে আগবাঢ়িছো পিছৰটো প্ৰশ্নলৈ নেক্সট কোৱেশ্চনটো চাম এটা পলিহেড্ৰন ইয়াক বহুভুজ বুলি ক'ব পাৰি নামটো প্ৰপাৰ নামটো বহুভুজ নহব পাৰে বহুভুজ বুলি ক'লে আমি বুজি পাম মানে এনেকুৱা কিছুমান ছবি যেটো বন্ধ হয় তাত বহুত গিলা বাহু থাকে মানে এনেকুৱা মানে কি বুলি কয় 3D ৰ দৰে শেপ এটা আলটিমেটলি 3D মানে বাকস এটা হেনে কোটা বস্তু ঠিক আছে তো পলিহেড্ৰন শব্দটো মনত ৰাখিলে বেছি ভাল ইয়াৰ সাতটা ফেসেস আছে ফেস মানে কি জানা এটো एक्चुअली মুখ বুলি ক'ব নোৱাৰি ভাল অসমীয়াত হৈছে পৃষ্ঠ ভাল অসমীয়াত হৈছে পৃষ্ঠ মানে তুমি যেটো ৰুমত বহি আছা তাৰ ওয়াল কেখনক আমি কি বুলি কম ফেসেস বুলি কম সারফেস বুলি কম পৃষ্ঠ বুলি কম মনত আছে 10টা ভাৰ্টিসেস মানে শীৰ্ষবিন্দু শিখৰ বুলি কয় বা শীৰ্ষবিন্দু বুলি কয় আমি ক'ব লাগে ইয়াৰ এডজেস মানে ইজি বাহু আলটিমেটলি এডজেস আমি বাহু বুলি ক'লে বেছি ভাল লাগিব আলটিমেটলি কি হয় সব এটা বাকসটো ধৰা এনেকুৱা কিবা পিঠি আছে হাতখন বাকসৰ দৰে এটা শেপ 10টা শীৰ্ষবিন্দু এই কণাগটা ঘৰৰ যেটা কণা থাকে কণাগটা শীৰ্ষবিন্দু বুলি কয় তেনে বাহু কিমানডাল থাকিব ওকে ইয়াতে এটা নিয়ম আহে যেতিয়া ফেসেস বুলি ক'লে এফ এ ৰিপ্ৰেজেন্ট কৰে ভাৰ্টিসেস বুলি ক'লে ভি এ ৰিপ্ৰেজেন্ট কৰে আৰু ই বুলি ক'লে বাহুৱে ৰিপ্ৰেজেন্ট কৰে
এটো হৈছে পৃষ্ঠ শীৰ্ষবিন্দু আৰু বাহু আৰু সেই তিনটাৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো এনেকুৱা a plus v minus e is equal to 2 আৰু এই সম্পৰ্কটোৰ নাম হৈছে উলাৰ্ছ ফৰ্মুলা কাৰ ফৰ্মুলা উলাৰ্ছ ফৰ্মুলা বুলি কয় মনত থাকিব এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে যিকোনো এটা ছবিৰ তিনটা বস্তু থাকে এটা থাকে পৃষ্ঠ এটা শীৰ্ষবিন্দু আৰু এটা বাহু এই তিনিটাৰ যিকোনো এটা যদি দিয়া নাথাকে হেতু উলাব পাৰি ওকে তো ফেস মানে কিমানখন দিয়া আছে 7খন শীৰ্ষবিন্দু কিমানটা দিয়া আছে 10টা ই মানে মই নাজানো ইকুৱেল টু কিমান 2 10 7 কিমান 17 2 টো ইফালে আনিলে বিয়োগ মাইনাস ই টো ইফালে নিলে প্লাস ই 17 পৰা 2 গলে কিমান থাকিব 15 দিস ইকুৱেল টু ই that means ইয়াত বাহু কিমান ডাল আছে 15 ডাল অপচন আছে নাই অপচন বি ইজ দা কারেক্ট आंसर ফর্মুলাটো মনত ৰাখিবা এই ফর্মুলাটোৰ নাম হৈছে উলাৰ্ছ ফর্মুলা ঠিক আছে এটো চোৱা which of the following cannot be true for polyhedron কাৰণ মই কৈছো যদি কাৰোবাৰ নাম polyhedron হ'ব লাগে বহুভুজৰ দৰে কিবা নাম হ'ব লাগে তেতিয়া হি কি ফৰ্মুলা পালন কৰিব লাগিব উলাৰ্ছ ফৰ্মুলা পালন কৰিব লাগিব উলাৰ্ছ ফৰ্মুলা মানে কি f plus v minus e equal to 2 এইটো যদি পালন কৰে তেতিয়া আমি বুজি পাম কি নামটো polyhedron পাব কিন্তু আমাক সুধিছে cannot বুলি কৈ আছে নহয় বুলি কোনটো মানি চলা নাই তো প্ৰথমটো চাম f আৰু v টো কি কৰিব লাগে প্লাস তো 4 কিমান 8 তাৰপিছত ই টো কি কৰিব লাগে বিয়োগ 8 ৰ পৰা 6 বিয়োগ কৰিলো কিমান হল 2 গটিকে ই পালন কৰিছে আমাক নহয় উদিছে ওকে এটোৰে এটো পূৰণ কৰি যোগ কৰিলে কিমান 12 14 14 বাই এটো বিয়োগ কৰিলে কিমান 2 গটি ইও পালন কৰিছে ঠিক আছে এটোৰে এটো যোগ কৰিলে কিমান ইফালে 2 ইফালে 32 কল 32 পৰা ইয়াক বিয়োগ কৰিলে কিমান that means 2 গটি ইও পালন কৰিছে এটোৰে এটো কৰিলে কিমান 10 10 ৰ পৰা যে ইয়াক 6 বিয়োগ কৰি কিমান থাকিব 4 that means ই পালন কৰা নাই তো অপচন ডি ইজ দা কারেক্ট आंसर যে এই নিয়মটো পালন নকৰে তাৰ নাম polyhedron নহয় যে এই নিয়মটো পালন কৰে তাৰ নাম polyhedron পৰীক্ষাত এই তিনটা লেটাৰ দেখিলে তোমাৰ মাথা আহিব লাগিব উলাৰ্ছ ফৰ্মুলা f plus v minus e is equal to 2 অসুবিধা হোৱা নাই চাগে ক্লিয়াৰ ওকে an exterior angle of a triangle is 105 and its two interior angles are equal and each of these equal angle is সব এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ যিকোনো এটা বাহু যদি বঢ়াই দিয়া ইফালে এটা কোণ বনি যায় দেখিছা সেই কোণটোৰ নাম হৈছে বহিৰ্কোণ বুলি কোৱা হয় কি বুলি কোৱা হয় বহিৰ্কোণ আৰু বহিৰ্কোণ যেটা তোমাক দিয়া থাকে তেতিয়া এটা কথা মনত ৰাখিবা ইয়াৰ ওচৰত এটা ভিতৰত কোণ আছে আৰু দুটা অকমান দূৰত আছে এই দূৰত থকা কোণ দুটাৰ কথা কৈছো ওচৰত থাকাটো নহয় এই যেটো কোণ আছে কোণটোৰ নাম বহিৰ্কোণ আৰু দূৰত থকা যে দুটা কোণ দেখিছা আৰু সেই কোণ দুটা যোগ কৰিলে ইয়াৰ সমান হয় এটো যদি 30 হয় এটো যদি 40 হয় এটো 70 হ'ব বুজি পাইছা না এটো 60 এটো 40 হলে এটো 100 হ'ব that means দূৰত থকা অন্তঃকোণ দুটা যোগ কৰিলে বাহিৰৰ বহিৰ্কোণটোৰ সমান হয় হল এটা আমাৰ যেটো বহিৰ্কোণটোৰ মাপ কিমান দিয়া আছে 105 দিয়া আছে হল আৰু কৈছে it's two interior opposite angle মানে ইয়া দূৰত থকা কোণ দুটা কি বুলি কৈছে সমান বুলি কৈছে মানে কি এটো আৰু এটো কি বুলি কৈছে সমান কিন্তু আমি জানো নিয়মটো যে ইয়ৰ দুটা মিলি পেলাই এটো হয় ই 60 আৰু ই 40 হলে ই 100 হয় কিন্তু ইয়ৰ দুটা সমান ইফালে আছে 105 that means কি দুটা সমান সমান ভাগ কৰি পেলাই 105 ৰ আধা that means হয় নহয় মানে এটো যদি 105 হয় 105 ৰ আধা ই পাব 105 ৰ আধা ই পাব কাৰণ দুটা মিলি পেলাই ই হবই লাগিব তো 105 ৰ আধা ইয়াতে কোন আছে 105 ৰ আধা চাইৰ কোন আছে এটো যদি মই ভাঙো কেনেকৈ ভাঙিম 2 টো তলত থাকিব 2 2 কিমান 4 হয় নহয় 5 2 কিমান 10 that means কিমান 104 ওপৰত কি আছে 1 that means কিমান 105 মানে আলটিমেট অপচন বি ইজ দা কারেক্ট आंसर মানে কি এটো কি হ'ব ইয়াৰ আধা আমি যোৱাত 105 2 দি হৰণ কৰাটো আধা মিনিং কৰে নহয় তুমি ইয়াৰ ভ্যালুটো ইয়াৰ আধা হ'ব ইয়াৰ ভ্যালুটো ইয়াৰ আধা হ'ব কাৰণ দুটা মিলি প্লাই হ'ব লাগিব হয় that means ইয়াৰ আনসাৰটো কি হ'ব অপচন বি ইজ দা কারেক্ট आंसर বুজি পাইছা ক্লিয়াৰ which of the following are not similar figure সাইডে অপচন দিয়া আছে অপচন সাইডে সাইডত তুমি ক'ব লাগে যে কোনটো অপচন সিমিলার অথবা সদৃশ নহয় কোনটো অপচন সিমিলার অথবা সদৃশ নহয় তো সদৃশ আৰু সৰ্বসম দুটা বেলেগ বেলেগ বস্তু সদৃশ আৰু সৰ্বসম দুটা বেলেগ বেলেগ বস্তু মনত থাকিব সদৃশ আৰু সৰ্বসম দুটা বেলেগ বেলেগ বস্তু সৰ্বসম বেলেগ মিনিং কৰে আৰু সদৃশে বেলেগ মিনিং কৰে ঠিক আছে ওকে সৰ্বসম মানে হৈছে কি পুৰা সমান এটো যেনেকুৱা এটো হেনেকুৱা পুৰা সমান ইয়াক সৰ্বসম এটা সিম্বলটো হৈছে এটো সদৃশ মানে হৈছে এটো আৰু এটো দেখা দেখে এটা ডাঙৰ এটা সৰু তা সদৃশ বুলি কয়
সেইটো হৈছে সিমিলাৰ ওকে ইয়াত একে বুলি শব্দটো আহিছে একে মানে আলটিমেটলি সিমিলাৰ মিনিং কৰি আছে ওকে সিমিলাৰ মানে হৈছে কি এটা ডাঙৰ এটা সৰু এটুক সিমিলাৰ বুলি কয় এটো একে শব্দতকে সদৃশ শব্দটো বেছি বেটাৰ হ'ব সদৃশ শব্দটো বেছি বেটাৰ হ'ব ওকে আৰু ইয়াৰ এইটোৰ শব্দটো কি সৰ্বসম হল ওকে সদৃশ বুলি ক'লে মনত ৰাখিবা যে ইহঁতক যদি ডাঙৰ সৰু কৰিলেও যদি দেখাত একেই হৈ থাকে তাৰ নাম সদৃশ তাৰ নাম সিমিলাৰ হল ওকে তুমি বেলেগ বেলেগকে আঁকা সবকে আঁকিব দিছো কাবাৰ সৰু হৈছে কাবাৰ ডাঙৰ হৈছে দেখাত সবৰে একে হৈছে সদৃশ সার্কেল কোনবা সৰুকে আঁকিছে কোনবা ডাঙৰকে আঁকিছে কোনবা আৰু ডাঙৰকে আঁকিছে কিন্তু স্টাইলটো একে হৈ আছে চোৱা এটো হৈছে সদৃশ কিন্তু আমাৰ হদি আছে কোনটো নহয় হল স্কোয়ার কোনবা সৰুকে আঁকিছে কোনবা ডাঙৰকে আঁকিছে কোনবা আৰু ডাঙৰকে আঁকিছে স্টাইলটো কিন্তু একে হ'ব কাৰণ ই সবে বেলেগকে আঁকিব নোৱাৰে সদৃশ হয় ইকুইলেটারাল ট্রায়াঙ্গল এই তিনটা বাহু সমান that means ডাঙৰকে আঁকিলে তিনটা বাহু সমানে হৈ আছে সদৃশ কি আইসোসেলেস ট্রায়াঙ্গলটো দুটা বাহু সমান ন কোনোবা এনেকে আঁকিব পাৰে কোনোবা এনেকে আঁকিব পাৰে কোনোবা বেলেগ বেলেগ ষ্টাইলত আঁকিব পাৰে একো ক'ব নোৱাৰে হয়নে না কোনোবা অকমান অলপমান আৰু অলপ বেলেগ ষ্টাইলত কিবা আঁকিব পাৰে that means কি দেখাত সবৰে একে নহয় কোনোবা এটো বেলেগকে আঁকিছে এটো বেলেগ এটো দেখাত কমপ্লিট বেলেগ তুমি সার্কেল কথা আঁকিব দিয়া না সবৰে একে সবৰে এটা ষ্টাইলতে হৈ থাকিব হয় কাবাৰ সৰু কাবাৰ ডাঙৰ কিন্তু এটো সবৰে একা ষ্টাইলত নহয় তো অপচন ডি টো আমাৰ সদৃশ নহয় তো ডি ইজ দা কারেক্ট आंसर D is the correct answer. বুজি পাইছা? Clear? দুটা লুডু গুটি আমি দলিয়াই দিলো। এটা লুডু গুটিত 6টা থাকে, দুটা লুডু গুটিত কেইটা থাকে? একদিন শিকাইছিলো। কেইটা থাকে কোৱা? কেইটা থাকে? দুটা লুডু গুটিত কেইটা থাকে? কি আহে? টোটাল কিমানটা? এটা লুডু গুটিত 6টা হলে দুটাত কিমানটা? 37টা। মনত আছে? কেনেকে আহে? 1,1, 1,2, 1,3 হয়নে নহয়? ওকে, বুজি পাইছা ন? তো ইয়াতে আমি কব লাগে যে এনেকুৱা কিমানটা আছে যাক যোগ কৰিলে লেস দেন অর ইকুয়াল টু 4 হয় যোগ কৰিলে লেস দেন ইকুয়াল টু 4 হয় লেস দেন 4 হলো কথা নাই 4 সমান হলো কথা নাই এটো চোৱাচোন 1,1 যোগে যোগ কৰাতে কিমান আছে 2 তো লিখিব পাৰা 1,2 যোগে যোগ কৰাতে কিমান আছে 3 তো লিখিব পাৰা 1,3 3 একে কিমান 4 তো লিখিব পাৰা আৰু 1,4 লিখিব পাৰিম নেকি নোৱাৰো কাৰণ 4 একে 5 আমাক কৈছে 4 তকে ডাঙৰ হ'ব নোৱাৰে 4 হ'ব পাৰে 4 তকে সৰু হ'ব পাৰে 2,1 লিখিব পাৰা 3 প্ৰবলেম নাই 2,2 লিখিব পাৰা প্ৰবলেম নাই 2,3 লিখিব নোৱাৰা হল 3,1 লিখিব পাৰা 3 একে 4 3,2 লিখিব নোৱাৰা আৰু আছে নেকি নাই কাৰণ বাকিবোৰ সব 4 তকে ডাঙৰ তো এনেকুৱা কিমানটা হৈছে 1 2 3 4 5 6 ৰ ওপৰত কি লিখিম 6 দি কাটিলে একবাৰ 6 দি কাটিলে ছবাৰ that means answer is 1/6 ক'ত আছে অপচন A is the correct answer বুজি পাইছা প্ৰবলেম হোৱা নাই কাৰো তুমি বুজি পাই আছা তো নেক্সট কোৱেশ্চন হবলা আগবাঢ়িব পাৰিম বাইরে এখন অসমীয়া মিডিয়াম গাইডবুক আৰু এখন ইংলিছ মিডিয়াম গাইডবুক যিমান এডিয়াৰে আপকামিং এক্সাম আছে এইখন ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰি আছে অল সাবজেক্ট আছে আৰু অসমীয়া মিডিয়ামত লাগিলে অসমীয়া মিডিয়ামত পঢ়া ইংৰাজী মিডিয়ামত লাগিলে ইংৰাজী মিডিয়ামত সবতে এভেইলেবল আছে কিতাপ যতে বিচাৰা তাতে পাবা গতিকে যিখন লাগে বুলি ভাবা যিখন তোমাৰ প্ৰয়োজন হয় তুমি ক'ব পাৰা ল'ব পাৰা ঠিক আছে আৰু এতিয়া গম পাইছা যে গেট 4 ৰ কোৱেশ্চনবোৰ কেনেকুৱা আহে আৰু কোৱেশ্চন মোৰ তাত বহুত আছে তো দি থাকিম গতিকে তুমি প্ৰথমতে ক'ব লাগিব যে গেট 4 ৰ ক্লাছ লাগে নে নালাগে যদি লাগে বুলি ভাবা মই কন্টিনিউ কৰি থাকিম কোনো চিন্তাৰ কাৰণ নাই কন্টিনিউ কৰি থাকিম কেৱল তুমি পঢ়ি থাকিব লাগিব তুমি নপঢ়িলে মই কেনেকৈ কন্টিনিউ কৰিম হয়নে তো তুমি পঢ়ি থাকিব লাগিব তুমি যিমান পঢ়ি থাকিবা সিমানখিনি বস্তু মই দি থাকিব পাৰিম হ'ব তো লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগালিফিকেশ্যন থেংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই থেংক ইউ